ৰাজ্যত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু কিমান দিনলৈ হ'ব মৃত্যুৰ তদন্তৰ শেষ কোট সেইলৈ এতিয়া ৰাজ্যবাসীৰ মাজত প্ৰশ্ন। তাৰ মাজতে দেখা পোৱা গৈছে SITয়ে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰা এখন বৈঠক অনুষ্ঠিত কৰা। মঙলবাৰ অৰ্থাৎ আজিৰ দিনটোত বিয়লিৰ ভাগত এখন বৈঠক সমাপ্ত কৰে। এই বৈঠকখনত কোনবোৰ কথা আলোচনা কৰা হ'ল, এই বৈঠকখনত কাক কাক নিমন্ত্ৰণ জনোৱা হ'ল, কিয় এই বৈঠকখন আলোচনা কৰিব লগা হ'ল, SDGP মুন্না প্ৰসাদ গুপ্তাই কিয় ৰাজহুৱাকৈ সকলোবিলাক কথা উল্লেখ নকৰিলে, তাক লৈ সাধাৰণ জনতাৰ মাজত প্ৰশ্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰথমে আপোনালোকক এই বৈঠকখনত কোনবোৰ কথা আলোচনা কৰা হৈছিল সেই সম্পৰ্কে জনাইছে। যেহেতু এই বৈঠকখনত উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, লগতে উপস্থিত আছিল প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়া, লগতে দুগৰাকীকৈ চিকিৎসক আৰু কেইবাগৰাকীও সাংবাদিক উপস্থিত আছিল। গতিকে তেওঁলোকৰ সৈতে কোনবোৰ কথা আলোচনা কৰিলে আমি মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিম। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা আৰু অভিনেতা প্ৰাঞ্জল শইকীয়াই কি কৈছে। তেওঁলোকে আমাক কৈছে, আজি প্ৰচাৰে কৈছে তেখেতে, যে 90 ডেজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম যাতে দোষীয়ে খাই যাব নোৱাৰে। বাকীখিনি ইয়াৰ পিছত যিখিনি ন্যায়ালয়ে ন্যায় বিচাৰটো দিব আৰু আমাৰ যিখিনি চাৰ্জশ্বিট হ'ব সেইটো খুব ষ্ট্ৰং চাৰ্জশ্বিট হ'ব আৰু দোষী যাতে কোনো কাৰণত খাই যাব নোৱাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ এটা চিন্তা আছিল যে কিয় ছিংগাপুৰৰ তেওঁলোকে আনিব পৰা নাই। ইতিমধ্যে তেওঁলোকে আমাক কৈছে যে 7জন আহিলে 11জনৰ ভিতৰত এজন এতিয়ালৈকে অহা নাই, তেওঁ ছিংগাপুৰ চিটিজেনশ্বিপ আছে, ৱাজিদ আহমেদ। তেওঁ তাৰ ফৰ্মেলিটিজ কৰাৰ পিছতে আহিব, তেওঁ আহিবলৈ বিচাৰি আছে। কিন্তু আৰু 3গৰাকী কাইলৈ আহি আছে। গতিকে 11জনৰ ভিতৰত আমি 10জন পাম। তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে, তেওঁলোকে কি ষ্টেটমেণ্ট দিছে সেইটো তেওঁলোকে আমাৰ আগত কোৱা নাই। তেওঁলোকে এইটো নিজস্ব প্ৰাইভেচিৰ কাৰণে আমাক কোৱা নাই। কিন্তু প্ৰত্যেকৰ পৰা বেলেগে ক্ৰছ চেক কৰি প্ৰত্যেকৰ পৰা তেওঁলোকে শুনিছে তেওঁলোকৰ কথা। যিবোৰ কথা কৈছে মোটামুটি আপোনালোকে ইয়াৰ 90% কথা ইতিমধ্যে আপোনালোকে কৈছে, সাংবাদিকৰ লগত ইতিমধ্যে 90% কথা কৈছে। 10% কিছুমান কথা আমাক কৈছে আৰু এই কথা আমাক দেখুৱাব, কিন্তু আমি জানো পোষ্টমৰ্টেমক আমাক দেখুৱাটো সম্ভৱপৰ নহয়। এইটো কোৰ্টত তেখেত দাখিল কৰিছে যে ছিংগাপুৰৰ অসম পুলিচকে কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে আৰু গৈ কি কৰিব বিচাৰে সেই খবৰটো বিচাৰিছে। গতিকে 2 দিন সেই অনুমতিটো পাব। আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল, কাৰোবাৰ দায়িত্ব জ্ঞান হেৰুৱাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি সেই এংগলটো তেওঁলোকে চিন্তা কৰিছে। নিশাৰ ভাগত ঘটনাৰ আগৰ নিশাত জুবিন গাৰ্গ ক'ত আছিল, কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল, সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে। গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো। আৰু এই দুগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ সৈতে কোনবোৰ কথা আলোচনা কৰা হৈছিল, ছিংগাপুৰত প্ৰকৃততে কেনেধৰণৰ কি ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে যিবোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ'সমূহ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু সেই ভিডিঅ'সমূহৰ আলম তাৰোপৰি যিকেইগৰাকী অভিযুক্ত আছে সেই অভিযুক্তসকলৰ সৈতে জেৰা চলোৱা হৈছে আৰু অভিযুক্তসকলৰ জেৰাত যিসমূহ তথ্য লাভ কৰিছে সেই ভিত্তিতে তদন্ত নিয়াৰিকৈ চলাই থকা হৈছে বুলি জানিব পৰা গৈছে। আৰু দেখা পোৱা গৈছে যে আৰু এটা নতুন কথা জানিব পৰা গৈছে যে 100% জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ 100% 90%ই ৰাজহুৱাভাৱে সকলোৱে জানে, কিন্তু তাৰে 10% নতুনকৈ তেওঁলোকক অৱগত কৰা হৈছে বুলি কোৱা হৈছে। কিন্তু এনে কি কথা আছে যে 10% কেৱল বিশিষ্ট ব্যক্তিসকলকহে অৱগত কৰা হ'ল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। সাধাৰণ জনতাৰ মাজত ৰহস্য সোমাই পৰিছে আৰু ৰহস্য আচলতে উদ্ঘাটন হৈছে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কে জড়িত হৈ থকা প্ৰতিটো কথাই সাধাৰণ জনতাই জানিব বিচাৰে। কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গৈছে SIT দলে বিশিষ্ট ব্যক্তিসকলকহে অৱগত কৰা, তাক লৈ এতিয়া প্ৰশ্নবোধক, তাক লৈ চৰ্চা। কিয় আচলতে ৰাজহুৱা কৰা নহ'ল, কিয় মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল সম্বোধন কৰি কিয় নক'লে বা সামাজিক মাধ্যমত কিয় নক'লে, সেই লৈ আচলতে এক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে দেখা পোৱা গৈছে যে সকলোৱে ভাবিছিল আজি SITৰ দলে যিখন বৈঠক অনুষ্ঠিত কৰিছে সেই বৈঠকখনত দেখা পোৱা যাব যে পোষ্টমৰ্টেম অৰ্থাৎ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত তেওঁলোকক অৱগত কৰিব নেকি, কিন্তু তেনেকুৱা ধৰণৰ কোনো আচলতে কথা আলোচনা কৰা নহ'ল বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন এই বিশিষ্ট ব্যক্তিসকলক অৱগত কৰা নহ'ল বুলি উল্লেখ কৰিছে আৰু সেই বিষয়ে তেওঁলোকেও জানিব বিচৰা নাই বুলি উল্লেখ কৰিছে। কিন্তু 90% ৰাজহুৱাভাৱে জানে আৰু 10%
তেওঁলোকক নতুনকৈ অৱগত কৰা হৈছে, যিসমূহ কথা ৰাজহুৱাকৈ ক'ব নোৱাৰি বুলি উল্লেখ কৰিছে। আৰু এনে কি তথ্য আছে ৰাজহুৱাকৈ ক'ব নোৱাৰি, তাক লৈ এতিয়া ৰহস্য সোমাই পৰিছে। তাৰ মাজতে দেখা পোৱা গৈছে যে অভিনেতা প্ৰাঞ্জল শইকীয়া তেওঁ উল্লেখ কৰিছে যে 90 দিনৰ ভিতৰত তেওঁলোকক জানিবলৈ দিয়া মতে যে 90 দিনৰ ভিতৰত এখন চাৰ্জশ্বীট দাখিল কৰা হ'ব, কাৰণ এতিয়া আমি আৰু 90 দিন অপেক্ষা কৰিব লাগিব। এই 90 দিনৰ ভিতৰত কেনেকুৱা ধৰণৰ কি চাৰ্জশ্বীট তেওঁলোকে যুগতাই বা কি ধৰণৰ প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰে সেই সম্পৰ্কত আমি অপেক্ষা কৰিব লাগিব 90 দিন। আৰু এই চাৰ্জশ্বীটখন যাতে কঠোৰ হয়, অভিযুক্তসকলৰ বিৰুদ্ধে বা জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত চলি আছে সেই তদন্তত যিসকল অভিযোগ আছে বা অভিযুক্ত আছে সেই অভিযুক্তসকলৰ বিৰুদ্ধে যাতে এখন কঠোৰ চাৰ্জশ্বীট দাখিল কৰা হয়, তাক লৈ এতিয়া আশা কৰা হৈছে। কিন্তু চাৰ্জশ্বীটখন কঠোৰ হ'ব বুলি আশা কৰা হৈছে। আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে জুবিন গাৰ্গৰ ন্যায়ৰ কথা ইতিমধ্যে যিসমূহ আলোচনা কৰা হ'ল, তাক লৈ এতিয়া অৰ্থাৎ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এটা কথা উল্লেখ কৰিছে যে কথাৰে নহয়, আচলতে এই চাৰ্জশ্বীটখন এখন কঠোৰ চাৰ্জশ্বীট হ'ব লাগে বুলি তেওঁ উল্লেখ কৰিছে। আৰু তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছিল বুলি উল্লেখ কৰিছে সাংবাদিক অতনু ভূঞাই। কিন্তু তেওঁলোকেও সেই পৰামৰ্শসমূহ আগবঢ়াইছে, কেনেধৰণে তদন্ত কৰি লৈ যাব লাগে বা কোনবোৰ কথাত আচলতে গুৰুত্ব দিয়াটো উচিত সেই সম্পৰ্কেও হয়তো পৰামৰ্শ আগবঢ়াইছে। আৰু এই কথাখিনি উল্লেখ কৰিলে, কিন্তু ৰাজহুৱা 10% তেওঁলোকৰ লগত যে আলোচনা কৰিলে সেয়া ৰাজহুৱা কেতিয়াও কৰিব নোৱাৰি বুলি উল্লেখ কৰিলে। কিন্তু তাক লৈ এতিয়া সাধাৰণ জনতাৰ মাজত প্ৰশ্নৰ উদ্ৰেক হৈছে। আৰু ছিংগাপুৰত যিসকল প্ৰৱাসী অসমীয়া আছে সেই প্ৰৱাসী অসমীয়াও এতিয়া সহযোগ কৰা দেখিবলৈ পোৱা গৈছে। সেই সম্পৰ্কেও তেওঁলোকৰ লগত আলোচনা কৰা হ'ল বুলি জানিব পৰা গৈছে। কিন্তু সাধাৰণ জনতাৰ মাজত এটাই মাত্ৰ প্ৰশ্ন উদ্ৰেক হৈছে যে এই 10%ৰ কথা কিয় ৰাজহুৱাকৈ ক'ব নোৱাৰিলে SIT দলে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু অতনু ভূঞাই এটা কথা উল্লেখ কৰিছে যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই SIT বৈঠকখনলৈ মাতিছিল, কিন্তু SIT বৈঠকখনলৈ এই বিশিষ্ট ব্যক্তিসকলৰ মাজত তেওঁলোকক কিয় মতা হ'ল সেই সম্পৰ্কেও নাজানো বুলি উল্লেখ কৰিছে। আৰু দেখা পোৱা গৈছে এই বিশিষ্ট ব্যক্তিসকলৰ মাজত কাক কাক মতা হৈছিল বা কোনে প্ৰত্যাখ্যান কৰিছে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে প্ৰত্যাখ্যান কৰিছে। তাৰ মাজতে জ্যেষ্ঠ সাংবাদিক ৰাজদীপ পাইলং বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়াই এই SIT বৈঠকখন প্ৰত্যাখ্যান কৰা দেখিবলৈ পোৱা গ'ল। তাৰ মাজতে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, ছাত্ৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সমান্তৰালকৈ উৎপল শৰ্মা, সমীৰণ ফুকন, ৰাহুল গৌতম শৰ্মা, কেইবাগৰাকীও আচলতে এই বৈঠকখন প্ৰত্যাখ্যান কৰা দেখিবলৈ পোৱা গ'ল বা অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল। আৰু তাৰ মাজতে আন কেইবাগৰাকীও আজি বৈঠকখনত উপস্থিত থাকিল। তাৰ মাজতে উপস্থিত থাকিল দুগৰাকীকৈ চিকিৎসক, এগৰাকী হৈছে ডাক্তৰ হিতেশ বৰুৱা, শুভ্ৰ কিংকৰ গোস্বামী। তাৰ মাজতে উপস্থিত আছিল কেইবাগৰাকীও সাংবাদিক, অতনু ভূঞা উপস্থিত আছিল, জাৰিৰ হুছেইন উপস্থিত আছিল, সঞ্জীৱ ফুকন উপস্থিত আছিল, শিৱানু বৰা উপস্থিত আছিল। তাৰ মাজতে ৰামানুজ দত্ত চৌধুৰী, এই কেইগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে আজি SITয়ে এই বৈঠকখন সমাপ্ত কৰে। আৰু এই বৈঠকখনক লৈ বিশেষভাৱে চৰ্চা হৈছে। আৰু শেহতীয়াকৈ জনাওঁ, আজি যিহেতু CID কাৰ্যালয়ত উপস্থিত হৈছিল তন্ময় ফুকন, যিগৰাকী আচলতে ছিংগাপুৰৰ প্ৰৱাসী আছিল, ইয়ট পাৰ্টি আয়োজন কৰিছিল। আৰু সমান্তৰালকৈ ছিংগাপুৰৰ যিসকল প্ৰৱাসীৰ অৰ্থাৎ অসমীয়াৰ এছ'চিয়েশ্যনৰ এগৰাকী মূল ব্যক্তি অভিমন্যু তালুকদাৰ, তেওঁ আজি আহি উপস্থিত হয়। এই দুগৰাকীক জেৰা চলোৱা হয়। আৰু শেহতীয়াকৈ আন কেইবাগৰাকীও আহিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। বৰ্তমান সময়লৈকে 7গৰাকীকৈ প্ৰৱাসী ছিংগাপুৰৰ অসমীয়া লোক আহি জেৰা তেওঁলোকক চলোৱা হৈছিল। আৰু শেহতীয়াকৈ আচলতে কোনবোৰ এই তদন্ত কোন দিশে অগ্ৰগতি লাভ কৰে বা কোন দিশে যায় সেয়া লৈ এতিয়া এক প্ৰশ্নবোধক হৈ পৰিছে। আৰু সকলোৱে বিচাৰিছে এই তদন্ত সোনকালে হওক, সোনকালে এই মৃত্যুৰ ৰহস্য উদ্ঘাটন হওক, তাৰে এতিয়া কামনা কৰিছে। আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যু তদন্ত সোনকালে হওক, প্ৰকৃত ঘটনাটো ওলাওক। আৰু এই মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকল বা মূল যিসকল অভিযুক্ত আছে তেওঁলোকৰ যাতে উচিত শাস্তি প্ৰদান কৰে, তাৰে এতিয়া কামনা কৰিছে সকলোৱে। আৰু আমিও আশা কৰিছোঁ সোনকালে যাতে অৰ্থাৎ ন্যায় পাওক জুবিন গাৰ্গৰ মৃত্যুৱে। এতিয়া প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ শেষ কেতিয়া? আৰু এই SITখনৰ যে আজি বৈঠক আছিল, SIT বৈঠকক লৈ কিয় বিশিষ্ট ব্যক্তিসকলক মতা হ'ল সেই সম্পৰ্কে আপোনালোকে কি জনাব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আপোনালোকৰ মতামত আমাৰ খুবেই প্ৰয়োজন। আৰু শেহতীয়া তথ্যৰ বাবে চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। মই ৰাণা গগৈ, ধন্যবাদ।